Hello everyone, আজি আমি এটা নতুন লেকচাৰ লৈ আহিছো আৰু আজিৰ ভিডিওটোত ম্যাথছৰ বেসিক ফাউন্ডেশন কোৰ্সৰ জ্যামিতিৰ ভিডিও হ'ব জ্যামিতি আৰু মেনসুৰেশন অৰ্থাৎ কালি আয়তন এই গুটেইবিলাক বস্তু আমি শিকিম জ্যামিতি পা আৰম্ভ কৰি আমি মেনসুৰেশনৰ ফালে যাম আজি 2D ডায়াগ্ৰাম বিলাক শিকিম ঠিক আছে নেক্সট আমি 3D ডায়াগ্ৰাম শিকিম দুটা ক্লাস হ'ব জ্যামিতিৰ আজি এই বেসিক ফাউন্ডেশন ভিডিওটো যদি চোৱা একদম বুলে কোনোবা স্কুলত জ্যামিতি নপঢ়িলে ডাঙৰ হলে জ্যামিতি নপঢ়িলে হলো জ্যামিতি চেপ্টাৰ পৰা যিয়ে প্ৰশ্ন আহে সব কৰিব পাৰিবে কিয় এটো চেপ্টাৰ ইম্পৰ্টেন্ট মই এডিআৰই পেপাৰ চালো এডিআৰই জ্যামিতি চেপ্টাৰটোৰ পৰা 5টা মান প্ৰশ্ন আহিছে ম্যাথছত ভাবা তাৰ পিছত এসএসসি যদি প্ৰশ্ন চোৱা জ্যামিতি চেপ্টাৰটোত ইয়াতকে নো এসএসসি এডভান্স আহে এইখিনিটো জানিব লাগিব ইয়াৰ পৰা 6-7টা প্ৰশ্ন আহে সিমিলাৰলি বেংকিংত যদি চাও বেংকিংত 3-4টা প্ৰশ্ন আহে ঠিক আছে তো প্ৰত্যেকটো এক্সামতে আহে তো আমি বেছি দেৰি নকৰি আহচোন জ্যামিতি আৰম্ভ কৰো ফাৰ্স্ট মই সাৰ্কেলৰ পৰা আৰম্ভ কৰিম ঠিক আছে বৃত্ত সাৰ্কেলটো অসমীয়াত কি বুলি কোৱা হয় বৃত্ত আমি মই প্ৰত্যেকটো বস্তু পঢ়াই থাকো যিখিনি এক্সামৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকে নোট কৰি যাবা ঠিক আছে নোট কৰি যাবা আৰু মই ট্ৰাই কৰিম পিডিএফ টো বনাবলে মাজত মুছি দিলে দিগদাৰ হৈ যাব ন তো এইখিনি আজি পঢ়িম নেক্সট ইয়াৰ ওপৰত কোৱেশ্চন আমি পিছত প্ৰেক্টিছ কৰিম আজি আমি জাস্ট থিওৰি বিলাক পঢ়িম ঠিক আছে বৃত্ত বৃত্ত কি হয় এনেকুৱা এটা ঘূৰণীয়া ডায়াগ্ৰাম হয় ইয়াৰ মাজত এটা বস্তু থাকে মাজৰ বস্তুটোক আমি কি বুলি কোৱা হয় মাজৰটোক হেতু কও আমি সেন্টাৰ ঠিক আছে অসমীয়াত কোৱা হয় কেন্দ্ৰ ওকে এটা সেন্টাৰৰ পৰা বৃত্তটোৰ যিমান বিলাক ডিসটেন্স আছে এই গোটেই ডিসটেন্স বিলাক সমান হয় আৰু এই ডিসটেন্সটো কি বুলি কোৱা হয় সেই ডিসটেন্সটো কোৱা হয় ব্যাসাৰ্ধ ইংলিছত কোৱা হয় ৰেডিয়াস আমি একদম কোনবাই বলে ভাবিছে ইমান সহজ বস্তু পঢ়াইছে লাহে লাহে চাবা আৰু টান আহি থাকিব চাই থাকা তো ৰেডিয়াস ঠিক আছে r ৰেডিয়াসটো আমি r এৰে ডিনোট কৰো ৰেডিয়াসটো যদি আমি সিধা সিধি আৰু বহাই দিও এই গুটেই জুনডাল ৰেখা এডাল ধৰা a b সেই a b ৰেখাডালক কি বুলি কোৱা হয় a b ৰেখাডালক কোৱা হয় ব্যাস ইংলিছত কোৱা হয় ডায়ামিটাৰ ঠিক আছে তো d এটা আমি এটা বস্তু চোৱা এটো সেন্টাৰ এখিনিও r হয় এখিনিও r হয় তাৰ মানে আমি এটা বস্তু গম পালো যে ডায়ামিটাৰটো ৰেডিয়াসৰ দুগুণ হয় এটো কিন্তু ইম্পৰ্টেন্ট কাৰণ এক্সামত কেতিয়াবা দি দিব যে ডায়ামিটাৰ ইমান ব্যাস ইমান ৰেডিয়াসৰ মানে কালি উলিয়াব লাগে তো এটো বস্তু তোমালোকে জানিব লাগিব ঠিক আছে সো আই হোপ তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ল তাৰ পিছত এতিয়া এই বৃত্তটোৰ এই পইণ্টটোৰ পৰাই ধৰা এই পইণ্টৰ পৰা মই এনেকে আহি ইফালদি এনেকে ঘূৰি এপাক ঘূৰি এইখিনিলৈকে আহিলো মনত কৰিবা মই বৃত্তটো চাৰিওফালে এনেকে ঘূৰি আহি এই পইণ্টত আকৌ ঘূৰি আহিলো তুমি যদি খুদে মই কিমান ডিসটেন্স ট্ৰেভেল কৰিলো গোটেইখিনি যাওঁতে সেই ডিসটেন্সটো কি বুলি কোৱা হয় জানে হেতু কোৱা হয় বৃত্তৰ পৰিধি ইংলিছত সাৰ্কামফাৰেন্স বুলি কোৱা হয় সি ঠিক আছে পৰিধি এটা বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো কিমান 2πr মনত ৰাখিবা বৃত্তৰ পৰিধি হ'ল 2πr এটা এখিতে প্ৰশ্ন হ'ব পাই ভ্যালু কিমান পাই ভ্যালু এটা ইনফিনিটি ভ্যালু পাই ইজ এ ইৰেশনাল নাম্বাৰ পাই এটা অপৰিমেয় সংখ্যা মনত ৰাখিবা পাই ভ্যালু আমি কোৱেশ্চনত r ৰ ভ্যালুটো এনেকুৱাকে দিব যোনটো 7 ৰে হৰণ যায় তেনেকুৱা টাইপত দিব তো পাই ভ্যালু আমি 22/7 ধৰো এক্সামত কিছুমানত 3.14 ধৰিব লগিয়া হ'ব পাৰে কিন্তু ম্যাক্সিমাম কেছত 22/7 ঠিক আছে তো পাই ভ্যালু এটো হয় 2πr ওকে ইমানখিনি লাগে কনসেপ্ট ক্লিয়াৰ নেক্সট আকৌ এটা বৃত্তৰে লিখিছো এখিনি ইয়াৰ r এতিয়া নেক্সট কথাটো কি হ'ল এই বৃত্তটো এবাৰ আমাক যদি কালি উলিয়াব দিয়ে এৰিয়া এই গুটেই ফৰ্মুলাখিনি তোমালকে এক্সট্ৰাকে এটা নোট বনাই যাবা আৰু তাত লিখি যাবা হে বৃত্তৰ কালিৰ ফৰ্মুলা হ'ল পাই r স্কয়াৰ কি হ'ল পাই r স্কয়াৰ আই হোপ সবে জানাই পাই r স্কয়াৰ এৰিয়া যোনটো a বুলি কোৱা হয় ওকে তো বৃত্তত আমি ইমানখিনি জানিব লগিয়া আছিল আৰু কিছুমান কথা মই কৈ দিও গুটেই বৃত্তটোৰ টোটাল এংগল কিমান হয় কেতিয়াবা বা খুদিব পাৰে টোটাল এংগল এটা বৃত্তত কিমান হয় জানানে 360 ডিগ্ৰী এক পাক ৰাউন্ড এটা মাৰি দিলে মানে 360 ডিগ্ৰী হয় ঠিক আছে আৰু এটা কথা মন ৰাখিবা বৃত্তৰ এটা বাহিৰৰ বিন্দুৰ পৰা ধৰা এটো বাহিৰৰ বিন্দু p আছে ঠিক আছে p ইয়াৰ পৰা মই বৃত্তটোক জাস্ট টাচ হোৱাকে এডাল ৰেখা টানিলো জাস্ট টাচ হৈছে জাস্ট টাচ হৈ পাৰ হৈ গৈছে p যেতিয়া জাস্ট টাচ হৈ এডাল সিধা ৰেখা পাৰ হৈ যায় হেডালক কি বুলি কোৱা হয় জানানে স্পৰ্শক ইংলিছত কোৱা হয় টেনজেন্ট ঠিক আছে টেনজেন্ট বুলি কোৱা হয় আৰু এটা কথা মন ৰাখিবা এটা বাহিৰৰ বিন্দুৰ পৰা তুমি যিমান টেনজেন্ট আনা এটা বাহিৰৰ বিন্দুৰ পৰা তুমি দুটাই টেনজেন্ট আনিব পাৰা স্পৰ্শক তো p পৰা a এটা টেনজেন্ট আনিলা b আৰু এটা ধৰা টেনজেন্ট আনিলো দুইডাল তুমি সমান পাবা ঠিক আছে অৰ্থাৎ
দুডাল টেনজেণ্ট সদায় সমান হয় ওকে নেক্সট বৃত্তৰ চেণ্টাৰটোৰ পৰা যদি তুমি টেনজেণ্টডালত এই পইণ্টত টাচ কৰিছে ন সেইখিনিলৈকে যদি তুমি লগাই দিয়া এই এংগলটো সদায় 90 ডিগ্ৰী পাবা ঠিক আছে অৰ্থাৎ ৰেডিয়াছডালে ব্যাসাৰ্ধডালে এডাল টেনজেণ্ট ধৰা টি ধৰিলোঁ টি আৰু আৰৰ মাজৰ যোনটো এংগল সেইটো সদায় 90 ডিগ্ৰী হয় ঠিক আছে এই কনচেপ্ট কেইটা তোমালোকে মনত ৰাখিবা আমি নেক্সট কিহত যাম স্কুৱেৰ বৰ্গ অসমীয়াত কোৱা হয় বৰ্গ সো আজি মই অকল ফৰ্মুলাখিনি আৰু কনচেপ্টখিনি বুজাই আছোঁ আমি ইয়াৰ ওপৰত কুৱেশ্যনছ কৰিম ঠিক আছে কুৱেশ্যন আমাৰ ইউটিউবতো কৰাব পাৰোঁ নহ'লে আমাৰ বেটছতো কৰাব পাৰোঁ কিন্তু কুৱেশ্যন কৰিম কিন্তু এই থিয়ৰিখিনি নাজানিলে একোৱে প্ৰশ্ন কৰিব নোৱাৰিবা মই দেখিছোঁ আমাৰ অসমত মেক্সিমাম টিচাৰে কি কৰে অকল MCQ অলপমান লৈ আহিব 15-20টা আৰু তাকো সেই পানী সহজ MCQ কেইটা ল'ৰা ছোৱালীক দেখাই কৰি থাকিব তাৰপিছত কোনেও একো বুজি নাপায় সেই সহজ কেইটাই ভাবে এইকেইটাই চব আৰু কিন্তু তেনেকুৱা নহয় আমি কনচেপ্টটো জানিলে আমি প্ৰত্যেকটো প্ৰশ্নই কৰিব পাৰিম ঠিক আছে নেক্সট বৰ্গৰ বিষয়ে যদি সুধো বৰ্গ মানে কি বৰ্গ মানে গোটেইবিলাক বাহু সমান হয় অল সাইডস ইকুৱেল গোটেইবিলাক বাহু কাৰ যেতিয়া এটা চতুৰ্ভুজৰ গোটেইবিলাক বাহু সমান হ'ব অকল গোটেইবিলাক বাহু সমান হ'লেই নহ'ব আৰু এটা হ'ব লাগিব সেই গোটেইবিলাক বাহু সমান হ'বও লাগিব সেকেন্ড কথা সবৰ মাজত এংগল 90 ডিগ্ৰী হ'ব লাগিব এংগল কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব সবৰে এটা কথা কোৱাচোন গোটেইবিলাক বাহু সমান হ'লে এনে কি বুলি কোৱা হয় ৰম্বাস বুলি কোৱা হয় ৰম্বাস ঠিক আছে এটো এতিয়া বৰ্গ এটাৰ গোটেইবিলাক বাহু সমান মানে এটুৱে হল তো বৰ্গ এটাৰ মই যদি কওঁ বৰ্গ এটা এৰিয়া অৰ্থাৎ কালি কিমান হয় বৰ্গ এটাৰ কালি সদায় 4a² হয় মনত ৰাখিবা 4 * a² ঠিক আছে আচ্ছা সৰি a² হয় বৰ্গ এটা কালি a² হয় a² 4 নহয় a² ঠিক আছে বৰ্গ এটা কালি a² হয় সেকেন্ড কথা বৰ্গৰ পৰিসীমা এটা পৰিসীমা কি হয় সেম বস্তুটো আমি যত অলপ আগত শিকি আহিছিলো পৰিসীমা ঠিক আছে বৃত্তত পৰিধি কয় বৰ্গত পৰিসীমা কয় তো বৰ্গত পৰিসীমা মানে কি জানানে এই পাৰ্টটো পৰা আমি স্টাৰ্ট কৰিলো ধৰা আকৌ এনেকে এপাক ঘূৰি আহি আকৌ এটো পইণ্টত লাগি পালে তো কিমান ডিসটেন্স গ'ল তুমি নিজে চোৱা এখিনি পৰা এখিনিলৈকে a ডিসটেন্স গ'লো এখিনি পৰা এখিনিলৈকে a এখিনি পৰা a মানে টোটাল 4 বাৰ a ডিসটেন্স গ'লো তো পৰিসীমা কিমান হ'ব 4 * a হৈ গ'ল ইমান ইজি আৰু এটা জাস্ট মনত ৰাখি থোৱা দুটা অপোজিট বিন্দুৰ মাজত যেতিয়া আমি এডাল ৰেখা টানো কি কৰিম আমি দুটা অপোজিট বিন্দু এইখিনিৰ পৰা এডাল আমি ৰেখা টানিলো ঠিক আছে এডাল ৰেখা টানিলো হৈ গ'ল চোৱা এটা অপোজিট বিন্দুৰ মাজত এডাল ৰেখা টানিলো ধৰা এডাল হল AD এই AD ৰেখাডালক কি বুলি কোৱা হয় জানানে কৰ্ণ ডায়াগোনেল আৰু বৰ্গৰ ডায়াগোনেলৰ ফৰ্মুলাটো কি মনত ৰাখিবা বৰ্গৰ ক্ষেত্ৰত ডাইৰেক্ট প্ৰশ্ন আহে মানে কেতিয়াবা ডায়াগোনেলৰ ফৰ্মুলাটো হল √2 * a ঠিক আছে √2 * a তো বৰ্গৰ ক্ষেত্ৰত আমি এখিনি কনসেপ্ট জানিলে হল ঠিক আছে আমি নেক্সট কোৱেশ্চনত যাও নেক্সট আমাৰ কি আছে ৰেক্টেংগল মানে অসমীয়াত কি বুলি কোৱা হয় আয়ত ঠিক আছে ৰেক্টেংগল মানে আয়ত এটা বৰ্গ আৰু আয়তৰ মাজত পাৰ্থক্য কি বৰ্গত গোটেইবিলাক বাহু সমান ৰেক্টেংগলত কি হ'ব অপোজিট সাইড সমান হ'ব অপোজিট সাইড ইকুৱেল আৰু সব 90 ডিগ্ৰী এংগল হ'ব এবিলাক সব 90 ডিগ্ৰী হ'ব আৰু অপোজিট সাইড বিলাক সমান হ'ব মানে এটো সাইড আৰু এটো সাইড সমান হ'ব এটো আৰু এটো সমান হ'ব যোনটো দীঘল সাইড হেতু কোৱা হয় লেংথ L আৰু যোনটো মানে এটো সাইড বহল যোনটো এটো ব্ৰেথ বুলি কোৱা হয় অৰ্থাৎ L = লেংথ দৈৰ্ঘ্য আৰু B = প্ৰস্থ ব্ৰেথ এতিয়া আয়ত এটাৰ কালি কিমান হয় এৰিয়া আয়ত এটাৰ কালি হ'ব L * B ঠিক আছে মানে লেংথ * ব্ৰেথ দীঘ আৰু প্ৰস্থ আয়তৰ কালি হয় কি হয় দীঘ আৰু প্ৰস্থ মনত ৰাখিবা আৰু পৰিসীমা কিমান হয় অলপ আগত যেনেকৈ শিকাইছিলো পৰিসীমা আমি কেনেকৈ উলিয়াম একেবাৰে ইজি চোৱা এই পইণ্টৰ পৰা আকৌ ভাবা এই পইণ্টৰ পৰা ষ্টাৰ্ট কৰিলো আমি কিমান যাম B গলো ওকে B তাৰপিছত L গলো ওকে তাৰপিছত আকৌ ওপৰলৈ B গলো
তাৰপিছত এইটো সাইডে আকৌ l আহিল তো সোয়া l দুবাৰ আহিছে b দুবাৰ আহিছে মানে 2 * l + b হেতু ইয়াৰ পৰিসীমা হল ঠিক আছে সো আমি আয়ত গম পালো নেক্সট ৰম্বাস ৰম্বাসটো বেছি ডিটেইলছত যাব নালাগে ৰম্বাস মানে অপোজিট বাহুবিলাক সমান হয় জাস্ট অপোজিট বাহু সমান আৰু প্যাৰেলাল ঠিক আছে সমান আৰু প্যাৰেলাল হেতু হয় ট্ৰায়াঙ্গল ত্ৰিভুজৰ ওপৰত আমি অলপমান কনসেপ্ট শিকিব লাগিব তো ত্ৰিভুজৰ ওপৰত অকমান ডিটেইলছত আমি পঢ়িব লাগিব ঠিক আছে ত্ৰিভুজ ধৰা এটা ত্ৰিভুজ আঁকিলো a b c ত্ৰিভুজ এটা তিনটা বাহু থাকে হেতু কাৰণে ইয়াক ত্ৰিভুজ বুলি কোৱা হয় হল প্ৰথম কথা ত্ৰিভুজ এটা ক্ষেত্ৰত আমি প্ৰথম কথা কি জানিব লাগিব গুটেকেটা কোণ যোগ কৰিলে কি হয় 180 ডিগ্ৰী হয় ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি এংগল a + b + c 180 ডিগ্ৰী হয় ঠিক আছে ত্ৰিভুজৰ তিনিটা কোণ যোগ কৰিলে আমি 180 ডিগ্ৰী পাওঁ ওকে সেকেন্ড কি শিকিব লাগিব ত্ৰিভুজৰ yes আৰু এটা বস্তু শিকা ত্ৰিভুজৰ এৰিয়া half into b into এক মিনিট ভূমি into এটো আছে না ভূমি into উচ্চতা half into b into h b মানে এই ভূমিটো এইখিনি h মানে এই ভূমিৰ পৰা a লৈ থকা এটা লম্ব ৰেখা এটো h ধৰা তো half into b into h ঠিক আছে তো এটো হল ত্ৰিভুজৰ ফৰ্মুলাটো ত্ৰিভুজৰ আৰু দুটামান এৰিয়াৰ ফৰ্মুলা আছে আমি শিকিম বাৰু তাৰ পিছত এটা এই ত্ৰিভুজটো কি বুলি কৈছে ইকুইলেটাৰেল অসমীয়াত কোৱা হয় সমবাহু ত্ৰিভুজ মানে নামতে সোমাই আছে কি গুটেই কেটা বাহু সমান হয় অল সাইড ইকুৱেল আৰু কি হয় গুটেই কেটা কোণ সমান হয় কোণটোক এংগল বুলি কোৱা হয় অল এংগল ইকুৱেল তো গুটেই কেটা কোণ সমান হলে কিমান হ'ব লাগিব চোৱা এটা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী তো আমি গুটেই কেটা কোণ যদি সমান ধৰো 180 3 ৰে হৰণ কৰা কিমান হ'ব 60 তো গুটেই কেটা 60 হলেহে সমান হ'ব হেতু কাৰণে গুটেই কেটা কোণ কিমান হয় ইয়াতে 60 আৰু গুটেই কেটা বাহু সমান এটা সমবাহু ত্ৰিভুজৰ সব এংগুলাৰ মান 60 ডিগ্ৰী তাৰ পিছত সমবাহু ত্ৰিভুজ এটা আমি এটা নেক্সট কি জানিব লাগিব এৰিয়া আকৌ কালি সমবাহু ত্ৰিভুজৰ কালিৰ ফৰ্মুলা ডাইৰেক্ট মুখস্থ ৰাখা √3/4 * a² হল এটো ডাইৰেক্ট মুখস্থ কৰি থৈ দিয়া সমবাহু ত্ৰিভুজ এটা কালি √3/4 a² ওকে নেক্সট ৰাইট এংগল ট্ৰায়াঙ্গল এটো এটা ইম্পৰ্টেন্ট কনসেপ্ট ইয়াত বহুত আছে ৰাইট এংগল ট্ৰায়াঙ্গল অসমীয়াত কোৱা হয় সমকোণী ত্ৰিভুজ সমকোণী মানে সমকোণ মানে কি জানে এটা 90 ডিগ্ৰী থাকে যদি এটা ত্ৰিভুজত এটা এংগল 90 ডিগ্ৰী থাকে হেতু কোৱা হয় সমকোণী ত্ৰিভুজ ঠিক আছে এতিয়া সমকোণী ত্ৰিভুজত কি হয় সমকোণটোৰ মানে 90 ডিগ্ৰীৰ অপোজিট যোনটো বাহু থাকে সেই বাহুটো কোৱা হয় h ফৰ হাইপোটেনাস অসমীয়াত কোৱা হয় অতিভুজ হল তাৰ পিছত এটোতে abc ত্ৰিভুজ বাকি এটুক এটা কোৱা হয় বেস এটা কোৱা হয় লম্ব এতিয়া এটা পাইথাগোৰাছৰ উপপাদ্য আছে পাইথাগোৰাছ থিওৰেম এটা আছে এই কনসেপ্টৰ ওপৰত আমি কোৱেশ্চন কৰো পাইথাগোৰাছৰ উপপাদ্যই কি কয় ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজ এটা যদি হয় সমকোণী ত্ৰিভুজ তেতিয়া অতিভুজ অৰ্থাৎ h কোনটো হয় ইয়াত a পৰা c ac² ইকুৱেল টু বাকি দুটা বাহুৰ স্কয়াৰৰ সমান অৰ্থাৎ ab² প্লাস bc² ঠিক আছে তো এটো বস্তু সমান হয় ab² প্লাস bc² গলো ac² এটো সমান একিটা মই পাইথাগোৰাছ ট্ৰায়াড কেটামান কৈ থওঁ একেটা মুৰা মূৰত সুমুৱাই লোৱা ঠিক আছে একেটাৰ ওপৰত প্ৰশ্ন আহিলে ডাইৰেক্ট এমসিকিউ কৰিব পাৰি এটো বস্তু বহুতে নাজানে কি ট্ৰায়াড কেটামান আছে কি ট্ৰায়াড এটা যদি 3 আৰু 4 হয় তেনে হলে ইটো 5 হ'ব মই কৈ আছো কি বস্তু এটা যদি 5 আৰু 12 হয় তেনে হলে ইটো 13 হ'ব আৰু এটা আছে 6 আৰু 8 তেনে হলে ইটো 10 হ'ব মানে কি ইয়াত যদি 3 আৰু 4 দিয়া এটো 5 হ'ব ফৰ্মুলা স্যাটিসফাই কৰি দিব সিমিলাৰলি ইয়াত যদি 5 আৰু 12 দিয়া এফালে 13 ওলাব হাই h আৰু 6 আৰু 8 দিলে এফালে 10 ওলাব ফৰ্মুলাত পুট কৰি চাব পাৰা একেটাৰ ওপৰত কেতিয়াবা প্ৰশ্ন আহে যেটা প্ৰশ্ন কৰিবা তেতিয়া গম পাবা এই শৰ্টকাট কেটা মই কোৱেশ্চনত বাৰে বাৰে কৈ থাকো ঠিক আছে তাৰপিছত বৃত্ত চাপ আৰ্ক
আৰ্ক মানে কি এই গোটেই এটা সাৰ্কেল আছে ধৰা ঠিক আছে এটা সাৰ্কেল আছে এই সাৰ্কেলটোৰ পৰা আমি জাস্ট এটা পাৰ্ট আমি কাটি লৈ যাব লাগে এই পাৰ্টটো ধৰা আমি উঠাই লৈ যাম ঠিক আছে মই ভালকৈ কৈ আছোঁ এক মিনিট এই গোটেই বৃত্তটোৰ এটা কেন্দ্ৰ হয় সি এই বৃত্তটোৰ পৰা আমি ইমানখিনি পাৰ্ট ধৰা কাটি লৈ যাম এইখিনি পাৰ্ট আমি লৈ যাম তো আমাক সুধিলোঁ এই পাৰ্টিকুলাৰ পাৰ্টটোৰ কিমান লেংথ সেইটো আমাক সুধিলে তো আমি কি কৰিম আমাক দিয়া থাকিব যে এই পাৰ্টিকুলাৰ পাৰ্টটোৱে ইয়াত কিবা এটা এংগল কৰিছে ধৰা থিটা এংগল এটা কৰিলে থিটা এংগল তো এই পাৰ্টিকুলাৰ পাৰ্টটোৰ এৰিয়া কিমান হ'ব টোটেল বৃত্তটোত কিমান আছে 360 ঠিক আছে তো এই পাৰ্টিকুলাৰ পাৰ্টটোৰ সাৰ্কামফাৰেন্স কিমান হ'ব টোটেল 360 আছে এই পাৰ্টটোৰ এংগল থিটা তো ইনটু 2 পাই আৰ 2 পাই আৰ ক'ৰ পৰা আহিল গোটেই বৃত্তটোৰ কাৰণে পৰিসীমা 2 পাই আৰ হয় 2 পাই আৰ পাৰ্টিকুলাৰ হেতু থিটা হয় তলত 360 ইয়াৰ ওপৰত আমি কোৱেশ্চন কৰিম তোমালোকে তেতিয়া বেছি ভালকৈ ডিটেইলছত বুজি পাবা নেক্সট ক্লাছটো অতি